আমি ভিতরে যে ওচৰৰ চাব কৰি আছে কাৰণে ৰখি আছে ষ্টেচনত গ'লে চাব পাৰিছে ষ্টেচনত border यहाँ तक देखना है actually we are not getting any मारी दी আছে हां गटे महाखन लैছে এটো খন্ডা আছিল ইমান তো পানী হৈ যায় না বেশি হৈ যায় ইমান যেখানে মাটি আছে এখানে তো আমার এরিয়া ডিসিশন করা পারে না কামলা কিচেন কিন্তু নহয় নহয় চক তেওঁতো মানকাছৰক মিনি বাংলাদেশ বুলি কয় বৰপেটাক পাকিস্তান বুলি কয় বানপানী হ'লেও ফ্লাড জেহাদ হোৱা বুলি কয় তাৰ লগে লগে তেওঁলোকে সন্তান জন্ম বেছি হ'লে জনসংখ্যা বেছি হ'লেও তাতো তেওঁলোকে কয় মুছলমানৰ কথা কয় তাৰমানে যি কথাই নহওক লাগিলে তেওঁলোকৰ হিন্দু মুছলমানৰ ৰাজনীতি আমাক লাগে মানুহৰ কাৰণে ৰাজনীতি আমাক লাগে উন্নয়নৰ কাৰণে ৰাজনীতি আমাক লাগে সমন্বয়ৰ ৰাজনীতি য'ত সকলো জাতি জনগোষ্ঠী ভাষা বাকী ধৰ্মাৱলম্বী লোকে সমন্বয়েৰে জীয়াই থাকিব পাৰে আমাক সম উন্নয়ন সমমৰ্যাদা আৰু সম অধিকাৰৰ ৰাজনীতি লাগে আৰু সেইকাৰণে মুখ্যমন্ত্ৰী ক'ব খুজিছোঁ যে এনেকুৱা ধৰণৰ কথা বতৰাৰ পৰা আঁতৰত থাকক আৰু এতিয়া শেহতীয়াকৈ তেওঁ এই কথা বতৰাবোৰ কৈ নিজে এতিয়া এনেকুৱা ধৰণৰ কিছু কথা কোৱা আৰম্ভ কৰিছে মানুহেও তেখেতৰ যিটো পদমৰ্যাদা হানি হোৱা বুলি অনুভৱ কৰিছে মুখ্যমন্ত্ৰীৰ দৰে এখন আসনত থাকি কি কথা ক'ব লাগে কেনেকুৱা ধৰণৰ কথা ক'ব লাগে এই কথাবোৰ নাজানে সেইকাৰণে নিজকে বলিয়া কুকুৰৰ লগত তুলনা কৰিছে এই কথাটোৰ যোগেদি তেওঁ যে এতিয়া শেহতীয়াকৈ অহা ২৬ চনত তেওঁলোকৰ বিজেপিৰ চৰকাৰ যে নাথাকে তেওঁলোক অসমৰ পৰা যাব লাগিব চিৰকালৰ কাৰণে এই কথা বুজি পায় হতাশাত এনেকুৱা ধৰণৰ বিভিন্ন কথা বতৰা কোৱা আৰম্ভ কৰিছে আজিও বিভিন্ন ধৰণৰ কথা বতৰা আৰম্ভ কৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ